Hello students, welcome to physics class. So আমি second chapter to পঢ়ি আছিলো. Last class ত আমি dipole ওপৰত পঢ়িছিলো. মানে dipole তাৰ কাৰণে ইলেক্ট্ৰিক পটেনশিয়াল কেনেকৈ আমি উলিয়াব পাৰো. আজি আমি পঢ়িম এটা সিস্টেম অফ চাৰ্জৰ কাৰণে কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক পটেনশিয়াল আমি কেনেকৈ ডিটাৰমাইন কৰো. ঠিক আছে? So today's topic is electric potential at a point due to a system of charge. ঠিক তো সিস্টেম অফ চার্জ মানে কি যে তাত এটাতকে বেশি চার্জ থাকিব দুটা তিনটা চার্জ আছে তার কারণে কোনো একটা পয়েন্টত ইলেক্ট্রিক পটেনশিয়াল আমি কেনেকৈ পাম আমি ইলেক্ট্রিক ফিল্ডৰ ক্ষেত্ৰত কৰিছিলোঁ সুপাৰপজিশ্যন প্ৰিন্সিপল হয়নে আমি কুলম ফোৰ্সৰ ক্ষেত্ৰতো সেইটো কৰিছিলোঁ সুপাৰপজিশ্যন প্ৰিন্সিপল অফ কুলম ফোৰ্স আমি কি কৰিছিলোঁ ইণ্ডিভিজুৱেলি কোনোবা এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডখনৰ ভেলুটো উলিয়াইছিলোঁ প্ৰত্যেকটো চাৰ্জৰ কাৰণে আৰু সেই গোটেইবোৰ ইলেক্ট্ৰিক ফিল্ডক আমি কি কৰিছিলোঁ ভেক্টৰ সামেশ্যন কৰিছিলোঁ কাৰণ সেই কোৱান্টিটিজবিলাক কি আছিলে ভেক্টৰ্ছ আছিলে কিন্তু এতিয়া পটেনশিয়ালৰ কথা আমি পাতি আছোঁ তো পটেনশিয়াল কেনেকুৱা কোৱান্টিটি পটেনশিয়াল হৈছে এটা স্কেলাৰ কোৱান্টিটি গতিকে আমাৰ কামটো অলপ সহজ হৈ যাব যে আমি সিহঁতক কোনো ভেক্টৰ সামেশ্যন কৰিবৰ প্ৰয়োজন নাই আমি জাষ্ট স্কেলাৰক যেনেকৈ এড কৰোঁ তেনেকৈ এডাপ্ট কৰি দিলেই হ'ল ঠিক আছে চ' যদিহে আমাৰ হাতত এনেকুৱা চাৰ্জ থাকে ছাপ'জ ইয়াত Q1 এটা চাৰ্জ আছে ইয়াত এটা Q2 চাৰ্জ আছে ইয়াত এটা Q3 চাৰ্জ আছে এণ্ড চ' অন ইয়াত এটা Qn চাৰ্জ আছে আৰু মোক এটা পইণ্ট দিয়া আছে P পইণ্ট ঠিক আছে এটা পইণ্ট আছে P পইণ্ট তো সেই P পইণ্টলৈ Q1 চাৰ্জৰ পৰা ছাপ'জ ছেপাৰেশ্যন R1 Q2ৰ পৰা ছাপ'জ ছেপাৰেশ্যন R2 Q3ৰ পৰা ছেপাৰেশ্যন R3 এণ্ড চ' অন আপ টু Qn ছাপ'জ ছেপাৰেশ্যনটো হৈছে Rn ঠিক আছে তেনেহ'লে এট দ্য পইণ্ট P পটেনশিয়াল কিমান হ'ব the potential at the point P will be কি হ'ব সব প্ৰত্যেকটো পইণ্টৰ কাৰণে যিবিলাক ইণ্ডিভিজুৱেল পটেনশিয়ালছ হ'ব সিহঁতৰ আমি কি কৰিম জাষ্ট সামেশ্যন কৰি দিম দ্যাট ইজ 1/4 pi epsilon naught তাৰমানে epsilon naught লিখিছোঁ তাৰমানে মই ক'ত ৰাখিছোঁ মিডিয়ামটো এয়াৰ মিডিয়ামত Q1ৰ কাৰণে পটেনশিয়ালৰ ফৰ্মুলাটো কি আছিলে Q1/R1 এইটো আছিলে পটেনশিয়ালৰ এটা সিঙ্গল পাৰ্টিকলৰ কাৰণে হয় নহয় ইণ্ডিভিজুৱেল পাৰ্টিকলটোৰ কাৰণে সেকেন্ডটোৰ কাৰণে কি আহিব 1/4 pi epsilon naught Q2/R2 থাৰ্ডটোৰ কাৰণে কি আহিব 1/4 pi epsilon naught Q3/R3 প্লাছ ডট 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 প্লাছ nthটোৰ কাৰণে কি আহিব 1/4 pi epsilon naught Qn divided by Rn তাৰমানে মই ইয়াত কিমানটা চাৰ্জ পাৰ্টিকলছ আছে বুলি ভাবি লৈছোঁ যে n চাৰ্জ পাৰ্টিকলছ ঠিক আছে স্মল n নাম্বাৰ অফ চাৰ্জ পাৰ্টিকলছ আছে চ' আমি এনেধৰণে বস্তুটো পটেনশিয়েলটো লিখিব পাৰিম চ' এই সকলোবোৰ টাৰ্মতে চোৱা 1/4 pi epsilon naught 1/4 pi epsilon naught 1/4 pi epsilon naught কমন আছে চবতে নহয়নে চ' সেই কমন টাৰ্মটোক মই কমন হিচাপে লৈ বাকি এক্সপ্ৰেশ্যনটো লিখি দিম চ' 1/4 pi epsilon naught ইকুৱেলছ কি হ'ব Q1/R1 প্লাছ Q2/R2 প্লাছ Q3/R3 প্লাছ ডট 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 প্লাছ Qn/Rn এই ফৰ্মুলাটো আমি ইউজ কৰিম দেখা পাইছা তোমালোকে অ'কে ঠিক আছে অ'কে এই ফৰ্মুলাটো কি মই যে সহজভাৱে লিখিবলৈ যাওঁ মই কেনেকৈ লিখিম এই ফৰ্মুলাটো চোৱাচোন এই ইকুৱেশ্যনটোকে মই আৰু কেনেকৈ লিখিব পাৰোঁ ইউজিং সামেশ্যন চাইন মই এই ইকুৱেশ্যনটো কেনেকৈ লিখিব পাৰিম পটেনশিয়াল এট পইণ্ট P ইকুৱেলছ টু 1/4 pi epsilon naught summation over
I from 1 to small n qi by ri. तो मैं शॉर्ट के এনেকে লিখিব পাৰো তাক এইটো ইকুৱেশ্যনে মই লিখিছো এনেকে ঠিক আছে ওকে দেখা পাইছা তোমালোকে ঠিক আছে তো ইয়াৰ ওপৰত আমি দুটামান কোৱেশ্চন কৰি চাওঁ কেনেকৈ হ'ব কি কি কোৱেশ্চন আহিব পাৰে আৰু কেনেকৈ আমি তাৰ পটেনশিয়েল দিম ঠিক আছে এখিনিলৈকে নোট ডাউন কৰি লোৱা Question number 1. Suppose মোক এনেকে দিয়া আছে A, point A, point B, point C. আৰু center to O. ইয়াত এটা আছে plus Q charge, ইয়াত আছে plus Q charge, ইয়াতো আছে plus Q charge. ঠিক আছে? So ABC is an equilateral triangle. So all the corners they have plus Q charges. ठीक है? So we have to find the potential at the point. Suppose this is O, centroid of the equilateral triangle. तो ये centroid to की करबो लगे মই potential उलियाबो लगे due to all these three charges at the corners. So find potential at point O due to all the charges. ঠিক আছে মই কোড থৈছো মিডিয়াম টু এয়াৰ মিডিয়ামত ৰাখি থৈছো ঠিক আছে সো তোমালোকে চোৱাচোন কেনে কৰিব লাগিব ট্ৰাই কৰিছো এইটো ওকে সো কেনে কৰিম স্যাৰ আমি আগতে কৰিছিলো আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াইছিলো ফোর্স উলিয়াইছিলো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত হয়নে তো ইয়াত আমি ভেক্টৰ সামেশন কৰিব নালাগে সিম্পলি স্কেলাৰৰ দৰে এড কৰি দিলে হ'ল side A this is O solution first মোক লাগিব AO BO and CO because suppose X तो ये x और वैल्यू तो किमान होबो हेतु मुक লাগিব in terms of small a মানে এটো আমি কেনেকে উলিয়াম এটো উলিয়াবৰ কাৰণে আমি কি লম এই সৰু ট্ৰায়াঙ্গল এটা লৈ লওঁ b এটো o বুলি লিখছো এটো সাপোজ n বুলি লিও n তো এই এংগলটো হ'ব 30 ডিগ্ৰী মানে এই 30 ডিগ্ৰীত মু এটো x আৰু a পাৰ্ট টু কিমান হ'ব a/2 কাৰণ এখিনি আধা a/2 সো মই এটো ৰিলেট আৰু এটো এই দুটাক ৰিলেট কৰিম কেনেকৈ ৰিলেট কৰিব পাৰছো বেস আৰু হাইপোটেনাস তাৰমানে cos of 30 degree is equals to base divided by hypotenuse a/2 divided by x cos 30 মানে কিমান √3/2 আৰু ইয়াত আহিলে a by twice x তো 2 to cancel out হৈ গল আৰু x equals to কি হৈ গল a by √3 so আমি ইয়াত কি পাম a by √3 এটা আমি ক্যালকুলেট কৰি ললো ঠিক আছে ওকে নাও আমি এটা কি কৰিম potential at point O due to plus q charge at A plus q charge at B and plus q charge at C আমি কৰিম ফর্মুলা তো আমি জানোই সো কি হ'ব নাও potential at O due to all the three charges is VO लिखिसो equals to 1/4 pi epsilon naught আমাক কি আসলে q1 divided by r1 plus q2 divided by r2 plus q3 divided by r3 মই জেনারেল ফর্ম তো লিখি লৈছো তিনিটা চার্জ আছে গতিকে তিনিটা
ঠিক আছে তো 1/4 পাই এপসাইলন নট q1 মানে q r1 মানে কি হ'ব a/√3 সেকেন্ডৰ কাৰণে কি আহিলে q গুটেইটা প্লাস প্লাস q a/√3 থাৰ্ডটোৰ কাৰণে কি হ'ব q ডিভাইডেড বাই a/√3 okay so তার মানে 3 a/√3 তিনিটা এড কৰি দিছো √3 টো উপৰলৈ গুচি গ'লকে হয়নে তো আমি কি পাম 1/4 পাই এপসাইলন নট q/a টো কমনই √3 q/a √3 into 3 তার মানে √3 এ 3 √3 পালো √3 q divided by a এটো ফর্ম পাব দেখা পাইছে নে সো ও পয়েন্টত যেটো পটেনশিয়াল হ'ব তাৰ ভ্যালুটো কিমান হ'ব 1/4 পাই এপসাইলন নট √3 q/a দেখিছা ক্লিয়াৰ হৈছে ওকে হল আৰু এটা কোৱেশ্চন কৰো আমি আৰু এটা কোৱেশ্চন কৰো Question number 2 এবা আমাক এটা স্কয়াৰ দি থোৱা আছে যাৰ সাইড বিলাক a a a a ঠিক আছে তো ইয়াত আছে 0.8 আছে প্লাস q চার্জ পয়েন্ট b আছে মাইনাস q চার্জ পয়েন্ট c আছে প্লাস q চার্জ পয়েন্ট d আছে মাইনাস q চার্জ তো মুক লাগে সিহঁতৰ যেটো মিড পয়েন্ট হ'ব ডায়াগোনাল ডালে যত কাট কৰিছে পয়েন্ট o तो ओ पॉइंटत मुक इलेक्ट्रिक फील्ड ले पोटेंशियल लगे फाइंड पोटेंशियल एट द पॉइंट ओ ঠিক আছে এটো তোমাকে নিজে কৰিছা ট্রাই কৰা কোৱেশ্চনটো কৰিবৰ কাৰণে ওকে লেটস ডু ইট A B C D A আছে প্লাস q B আছে মাইনাস q C আছে প্লাস q D আছে মাইনাস q গুটেকিটা সাইড A A A A আরে সো পয়েন্ট O আমাৰ আকো আগৰ নিচিনাকে আমাৰ সেপাৰেশনটো লাগিব এইখিনিৰ পৰা এইখিনিলৈ কিমান তো কি হ'ব AO = BO equals to CO equals to DO equals to X হয়নে তো সেই X ৰ ভ্যালুটো লাগে মোক কেনেকৈ উলিয়াম এটো B C D হয়নে তো B C D ৰ পৰা কি হ'ব এটো A এটো A তো এটো A মানে কি এটো X নহয় জানো সো x² equals to a² plus a² তাৰ মানে 2a² x² equals to so x মানে কিমান হ'ব √2a তো x ৰ আধা লাগে ন মোক এইখিনি পাৰ্টে লাগে নহয় মোক আধা লাগে x/2 তাৰ মানে তো x/2 equals to কি হ'ব x/2 equals to √2a divided by 2 তাৰ মানে a/√2 তো তাৰ মানে এই গুটেই বিলাকৰ ভ্যালু কিমান হ'ব a divided by √2 আমি প্ৰথমতে সেই পাৰ্টটো উলিয়াই ললো ডিসটেন্সটো কিমান হ'ব ঠিক আছে ওকে নাও এতিয়া আমি পটেনশিয়াল ফৰ্মুলাটো পুট কৰি দিম therefore potential at point O due to all the charges
due to all the charges is কি হ'ব VO 1/4 pi epsilon naught মই কি কি লিখিম QA divided by AO plus QB divided by BO plus QC divided by CO মই তেনেকৈ লিখিছোঁ আৰু ডিষ্টেঞ্চটো C পৰা হ'ল এনেকৈ QD divided by DO ঠিক আছে এতিয়া মই ভেলুজবিলাক পুট কৰিম 1/4 pi epsilon naught QA মানে কি এই পইণ্টত যিটো চাৰ্জ আছে সেইটো কিমান আছে প্লাছ Q সো প্লাছ Q ডিভাইডেড বাই AO মানে অলৰেডি পাই থৈছোঁ A by root over 2 next plus Q bit so কি আছে minus Q bit আছে minus Q charge so minus Q with sign put কৰিব লাগিব আমি potential B or ঠাইত কি আহিব A divided by root over 2 plus Q seat আছে plus Q charge plus Q divided by A divided by root over 2 plus minus Q divided by A root over 2 দেখা পাইছানে চোৱা মই প্লাছ Q টু প্লাছ লিখিছোঁ মাইনাছ Q টু মাইনাছ লিখিছোঁ তো প্লাছ আৰু মাইনাছ লগ লাগি কি হৈ যাব এইটো মাইনাছ এইটো প্লাছ আছে এইটো প্লাছ আছে প্লাছ এইটো প্লাছেই আৰু আল্টিমেটলি ইয়াত কি হৈ গ'ল স্যাৰ এইটো মাইনাছ আৰু এইটো প্লাছ লগ লাগি এইটো মাইনাছ বুজিছানে এটা চোৱা এইটো টাৰ্মৰ লগত এইটো টাৰ্ম কেনচেল আউট হ'ব এইটো টাৰ্মৰ লগত এইটো টাৰ্ম কেনচেল আউট হৈ যাব গোটেইকেইটা কেনচেল হৈ আছে দেখিছানে প্লাছ মাইনাছ আছে সমান সমান ভেলু তো আল্টিমেটলি মই ৰিজাল্টটো কি পালোগে 0 আল্টিমেটলি মই কি পালোগে 0 এই গোটেইবিলাকৰ এডিশ্যন কৰি কৰি মই পালোগে 0 তো তাৰমানে যিটো পইণ্ট O আছে সেই পইণ্টটোত আমি কি পামগে পটেনশিয়াল 0 পামগে কিয় চোৱা ইয়াত কাৰণ দুটা পজিটিভ চাৰ্জ আছে দুটা নেগেটিভ চাৰ্জ আছে আৰু গোটেই বস্তুটো কি হৈছে সিমেট্ৰিকেল হৈ আছে মানে তো পজিটিভ চাৰ্জৰ কাৰণে যিমানটো পটেনশিয়াল হ'লহেঁতেন নেগেটিভ চাৰ্জৰ কাৰণে তাৰ অপজিট পটেনশিয়াল হ'লহেঁতেন সমান পৰিমাণৰ তো দুইটা লগ লাগি আল্টিমেটলি 0 হৈ যাব ঠিক আছে তো আমি কি পামগে আল্টিমেটলি 0 পইণ্ট O পইণ্টটোত আমি পটেনশিয়াল পামগে 0 ঠিক আছে সো তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যনছ কিছুমান প্ৰেক্টিছ কৰিবা আৰু অনলাইন ক্লাছত মই ইয়াৰ ওপৰত তোমালোকক আকৌ ডাউটছখিনি ক্লিয়াৰ কৰি দিম ঠিক আছে সো আজি ইয়াতে শেষ কৰিছোঁ থ্যাংক ইউ